গাইজ আজি যেহেতু বেয়া লাগিছে কাৰণ হৈছে অসমত অসমীয়া ভাষাটোক মচি পেলোৱা হৈছে প্ৰথম কথা। আৰু অসমত থাকি যদি অসমীয়া ভাষাকে মচি পেলোৱা হয় গতিকে এইটো তাতকৈ আৰু লজ্জাজনক কথা নাথাকে আৰু। অসমত বিভিন্ন জাতি আছে, জনগোষ্ঠী আছে, বিভিন্ন জাতিৰ মানুহ অসমত বাস কৰে। গতিকে সকলো মিলি অসমীয়া। তো যদি অসমৰ মানুহে অসমীয়া বুলি ভাবি নলয় গতিকে সেইটো কেনেকুৱা ধৰণৰ মানে কথা। আৰু এই কমেণ্টবিলাক দেখিছোঁ যে বসুমতাৰী আৰু যিখিনি BTID যিখিনি মানুহ তেওঁলোকে কমেণ্ট কৰিছে, যিখিনি মন্তব্য দিছে, গতিকে তেওঁলোক যে এজন অসমীয়া বা অসমৰ মানুহ তেনেকুৱা কোনো যেন মই তেওঁলোকৰ মনোভাৱটো দেখাই নাই। মোৰ মতে বড়ো ভাষাটো কোনো লিখিত ভাষা নহয়। বিভিন্ন অসমত জাতি জনগোষ্ঠী আছে, কিছুমান জনগোষ্ঠীৰ কথিত ভাষা আছে যেনেকৈ মিচিং, দেউৰী, বিভিন্ন তেওঁলোকৰ নিজস্ব এটা দোৱান আছে। গতিকে মোৰ মতে বড়োসকলৰ এটা নিৰ্দিষ্ট কথিত এটা ভাষা, গতিকে তেওঁলোকৰ কোনো লিখিত ভাষা নহয়। তেওঁলোকে লিখিবলৈ হ'লে অসমীয়াত নাইবা হিন্দীত নাইবা ইংলিছত লিখিব লাগিব। কিন্তু তেওঁলোকৰ এটা নিজস্ব নাম্বাৰ, নিজস্ব যিটো লেংগুৱেজ এলফাবেট তেওঁলোকৰ নাই। গতিকে এই নথকা এটা কথিত ভাষাক লৈ তেওঁলোকৰ ইমান গোড়ামী চৰিত্ৰ কিয়? অসমত থাকি অসমৰ মানুহ হৈ অসমীয়া ভাষাটো মচি পেলাবলৈ তেওঁলোকৰ ইমান বেয়া মনোভাৱ। তেওঁলোকে আচলতে মই এটা একদম স্পষ্ট কৈছোঁ, তেওঁলোকে যিখিনি বড়ো আছে, কি বসুমতাৰী নে কি মতাৰী, এই মতাৰীসকলক কৈছোঁ, তেওঁলোকে কোনো ব্যক্তিয়ে অসমৰ মানুহ বুলি কেতিয়াও নাভাবে। আৰু এই ক্ষেত্ৰত আপোনাৰ মতামতটো জনাব, আপুনি কি ভাবে? মোৰ মতেতো একদম এইটো চৰকাৰে কঠোৰ শাস্তি দিব লাগে আৰু ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে যিকেইজনে এই কাণ্ড কৰিলে। তো নেক্সটবাৰ যাতে আৰু কোনেও এইটো সাহস নকৰে যাতে ভৱিষ্যতে অসমত থাকি অসমীয়া ভাষাটো মচি পেলোৱা হয়। তো আমাৰ যদি যোৰহাটত নাইবা গুৱাহাটীত কৰিলেহেঁতেন বহুত দল সংগঠন ওলাই আহিলেহেঁতেন। কিন্তু অসমৰে হয়, অসমৰ মাটিৰে হয়, কিন্তু বড়োলেণ্ডত কৰিলে কাৰণে এতিয়া কোনো দল সংগঠনৰ সাহস হোৱা নাই। তো ইনে চটফটাই লাভ নাই। গতিকে এইটো আন্দোলন কৰক না। অসমত থাকি অসমৰে হয়, যিখিনি BTID এলেকা অসমৰেতো হয়। গতিকে অসমতে এইটো কাম কৰিছে। গতিকে আপোনালোকেতো বহুত ফটফটাই থাকে, বহুত উস্তাদি মন্তব্য দিয়ে ছ'চিয়েল মিডিয়াত, আপোনালোকে বহুত ফালি থাকেচোন। এই দল সংগঠনকেইটাক কৈছোঁ, এতিয়া কিয় ওলাই নাহে? কিয় প্ৰতিবাদ নকৰে? আৰু চৰকাৰখনে এইটো কিয় একশ্যন লোৱা নাই? তো বহুত ৰাজনীতিৰ খেল আছে। তো এইকাৰণে বেলেগে আকৌ নতুন এটা তেনেকুৱা কাম কৰিবলৈ সাহস পায়। তো আমাৰ অসমখনে কথা কৈছোঁ বা ভাৰতবৰ্ষখনে কথা কৈছোঁ, এইবিলাক ফাল্টু নীতিৰ কাৰণে, ফাল্টু আইন ব্যৱস্থাৰ কাৰণে যিখিনি মানে বেয়া কাম কৰিবলৈ, এটা নকৰিবলগীয়া কাম কৰিবলৈ বহুত সুবিধা পায় আৰু সাহস পায়। গতিকে এইবিলাক ঠিক হ'ব লাগে আৰু ভৱিষ্যতে যাতে এইবিলাক তেনেকুৱা এটা কাম কৰিবলৈ কোনোবাই 10 বাৰ চিন্তা কৰিব লাগে। তো আপোনালোকৰ মতামতটো জনাব। গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজি বহুত বেয়া লাগিলে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। টেক কেয়াৰ, বাই বাই, জয় অসম, জয় জুবিন দা।